অষ্টম সন্তানৰ ভয়ত কংসই কাৰাগাৰত বন্দী কৰি ৰাখিছিল বসুদেৱ আৰু দৈৱকীক আৰু পোতাশালতে জন্ম হৈছিল শ্ৰীকৃষ্ণৰ। এইবাৰো দেশৰ ৰাজনীতিৰ পৰিৱৰ্তন হ'ব দিল্লীৰ পোতাশালৰ পৰাই। অৰবিন্দ কেজৰিৱালৰ কাৰাবন্দীত্ব আৰু আম আদমি পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰ প্ৰসংগত এই মন্তব্য শোণিতপুৰৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ। আপৰ মুৰব্বী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰবিন্দ কেজৰিৱাল অবিহনে দলটোৱে নিৰ্বাচনী যুঁজত কেনেদৰে অৱতীৰ্ণ হ'ব সেই সম্পৰ্কতো বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে দলটোৱে। আমাৰ তেজপুৰৰ সাংবাদিক অৰ্ণৱ নাথৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কি ক'লে ঋষিৰাজ কৌণ্ডিন্যই শুনক। যিহেতু ঋষিৰাজ কৌণ্ডিন্যই প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতেই বিশেষ চৰ্চালৈ আহিছে ঋষিৰাজ কৌণ্ডিন্য। যথেষ্ট সংখ্যক প্ৰায় ৩,০০০তকৈ অধিক সমৰ্থকক লৈ তেওঁ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত আজি আমি ঋষিৰাজ কৌণ্ডিন্যৰ লগত উপস্থিত আছো। গতিকে তেওঁ প্ৰথমে আমি তেওঁৰ পৰা যিহেতু তেওঁ কালি মনোনয়ন পত্ৰ দাখিল কৰিছে, আজি তেওঁৰ পৰা আমি জানিব বিচাৰিম যে কিমান উৎসাহী। ৰাইজৰ উৎসাহ দেখি আমিও উৎসাহী হৈছোঁ। ৰাইজ যিহেতু আমাৰ লগত আছে আৰু সেয়া প্ৰমাণ কৰি দিছে আৰু ৰাইজে পৰিৱৰ্তন বিচাৰিছে। এইকাৰণেই ৰাইজে বিভিন্ন ধৰণৰ ৰাজনীতিত লেতেৰা ৰাজনীতি দেখি আহিছে। সেই লেতেৰা ৰাজনীতি চাফা কৰিবলৈ যিহেতু আমাৰ চিম্বল ঝাৰু দি ৰাইজে ৰাজনীতি চাফা কৰিবলৈ আগবাঢ়িছে। এইবাৰ কি কেনেধৰণৰ আপোনালোকে যিহেতু কৈ আছে যে অৰবিন্দ কেজৰিৱালৰ চৰকাৰে কেনেধৰণৰ আপোনালোকক আশ্বাস দিছে বা কেনেধৰণৰ ইছ্যু লৈ পেলাই, বিশেষভাৱে অসমত কি ইছ্যু লৈ আপোনালোকে নিৰ্বাচনী ইস্তাহাৰত কি ইছ্যু দিছে? নিৰ্বাচনী ইস্তাহাৰত প্ৰথম শোণিতপুৰ লোকসভা সমষ্টিৰ ভিতৰত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন, কেঁচা চাহপাতৰ মূল্যৰ ওপৰত মিনিমাম চেলিং প্ৰাইচ এটা ফিক্স কৰা, কাৰণ কি কেঁচা চাহপাতৰ ব্যৱসায়ীসকলৰ যি অৱস্থা আৰু চাহ বাগানৰ বিশেষ উন্নতি সাধন আৰু পঞ্চায়তে প্ৰতি মহল্লা ক্লিনিক স্থাপন কৰা। পঞ্চায়তে প্ৰতি মহল্লা ক্লিনিক স্থাপন কৰিলে আৰু সেই বিনামূলীয়া মহল্লা ক্লিনিকেদি ৰাইজ বহুত উপকৃত হ'ব। যেনেকৈ কৰি সাধাৰণ উদাহৰণ এটা দিওঁ, দিল্লীত ৰাইজে কুকুৰে কামোৰা বেজীটো ফ্ৰী পায়, অসমত কুকুৰে কামোৰা বেজীটো ফ্ৰী নাপায়। এইটোৱেই বুজাব। আৰু ৰাইজে সেইটোৰ পৰা কিডনী ট্ৰেন্সপ্লেণ্ট কৰালৈকে বেমাৰৰ নিচিনা অৰবিন্দ কেজৰিৱালৰ ৰাজ্যত ৰাইজে ফ্ৰী পাবলৈ সক্ষম হৈছে। আৰু আমাৰ ইয়াত য'ত মাটি বিক্ৰী কৰিব লগা হয় তেনেকুৱা এটা বেমাৰ হ'লে আমি বহুত উদাহৰণ দেখিছোঁ। গতিকে তেনেকুৱা ধৰণৰ স্বাস্থ্যসেৱা আৰু বিশ্বমানৰ শিক্ষা ব্যৱস্থা আমি কৰিবৰ বাবে আমি অৰবিন্দ কেজৰিৱালৰ নীতি লৈ অসমলৈ আহিছোঁ আৰু সেয়া প্ৰতিষ্ঠা কৰিবলৈ আমি বদ্ধপৰিকৰ। ইতিমধ্যে চৰকাৰে কৈ আছে যে অসমৰ ৰাজ্য চৰকাৰে কৈ আছে যে অসমত বিভিন্ন মেডিকেল কলেজ স্থাপন কৰিছে, কিন্তু মেডিকেল কলেজ কি অৱস্থাত আছে? মেডিকেল কলেজৰ ভিতৰলৈ মই গৈছিলোঁ মাজতে। এখন বিচনাত আমাৰ তেজপুৰৰ এগৰাকী শিল্পী তেখেত শুই আছিলে চিকিৎসাৰ অভাৱত। চিকিৎসা তেনেকুৱা ব্যৱস্থা নাই। কাষৰ বিচনাখনত শালিকাই পোৱালি দি আছিলে, কণী পাৰিছিলে। তেনেকুৱা এখন চিকিৎসা মহাবিদ্যালয় থকাতকৈ নথকাই ভাল। বৰ্তমান অৰবিন্দ কেজৰিৱাল কাৰাগাৰত আছে, কাৰাগাৰ নকয় ইডিৰ জিম্মাত আছে। হয়তো কাইলৈ অৰবিন্দ কেজৰিৱালে বা আজি অৰবিন্দ কেজৰিৱালে কিবা এটা বিস্ফোৰণ ঘটাব নিশ্চয়। তেনেকুৱা ধৰণৰ কথা বতৰা চলি আছে যে অৰবিন্দ কেজৰিৱালে এটা বিস্ফোৰণ ঘটাব। ইতিমধ্যে তেওঁৰ পত্নীৰ লগত তেওঁ যোগাযোগ চলিছে যে অৰবিন্দ কেজৰিৱালে আচলতে ইডিৰ কোনো গোচৰে এতিয়ালৈকে বিচাৰি পোৱা নাই। গোচৰ নহয়, যে ক'ত টকা জমা আছে সেয়া উদ্ধাৰ কৰিবলৈ ইডি এতিয়ালৈকে সক্ষম হোৱা নাই। এতিয়া অৰবিন্দ কেজৰিৱাল ইডিৰ জিম্মাত থকা অৱস্থাত বা কাৰাগাৰত থকা অৱস্থাত একেই কথা। সেই সময়ত আপুনি আম আদমি পাৰ্টিৰ যিহেতু আপোনালোকৰ নেতৃত্ব অৰবিন্দ কেজৰিৱালক আপোনালোকে নেতা, গতিকে কেনেধৰণে এতিয়া আগবাঢ়িব? কংসৰ কাৰাগাৰত বন্দী হৈ আছে। আমি কংসৰ কাৰাগাৰৰ পৰা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই এইবাৰ দুজনকৈ নেতা জন্ম দিব অসমত। আমি তেনেকুৱা ধৰণে আশাবাদী। কংসৰ কাৰাগাৰত বাসুদেৱ আবদ্ধ আৰু কংসৰ কাৰাগাৰত শ্ৰীকৃষ্ণৰ জন্ম। দুৰ্বাৰ বাৰিষাৰ মাজত শ্ৰীকৃষ্ণক লৈ পেলাই যেনেকৈ বাসুদেৱে গৈ পেলাই তেওঁক ৰাখিছিলেগৈ, য'ত দৈৱকীৰ গৰ্ভৰ পৰা গৈ পেলাই তেওঁ শ্ৰীকৃষ্ণ লালিত পালিত হ'ল, তেনেধৰণেই হ'বগৈ নেকি? তেনেধৰণেই হ'বগৈ, কাৰণ অসমৰ ৰাজনীতিলৈ নতুন কিবা এটা আহিব লগা হৈছে আৰু তাত কংসৰ কাৰাগাৰত তেখেতক বন্দী কৰি ৰাখিছে।
অসমৰ মানে ৰাইজে আশাৰে বাট চাই আহিছে এইবাৰ ঝাৰুৰ ৰাজনীতি আৰম্ভ হ'ব ঝাৰু দি গোটেই লেতেৰা ধুই চাফা কৰি দিব ঋষিৰাজ কন্দিনৰ সৈতে আমাৰ সাংবাদিক অৰ্ণৱ নাথৰ সেই বিশেষ সাক্ষাৎকাৰ